গাইছ পানী আজিতো একদম আমাৰ ঘৰত সোমাই গৈছে আমি 4টা বজাত উঠি চাইছোঁ পুৰা পানী মানে এইফালে আমাৰ এই তলত থকা গোটেইকেইটা ৰুমতে পানী সোমায় আমাৰ ৰুমত এই দুটা এইফালে এইটো ৰুমত এইপিনে আকৌ বৰষুণ দি আছে অলপ অলপ বৰষুণ দি আছে আৰু হ'ব একদম অৱস্থা মানে গোটেইকেইটা ৰুমতে একদম পানী এইফালে মোৰ বেচৰীজনী নামিব নোৱাৰে পানী হ'লে কাৰণ পানীবিলাক বহুত লেতেৰা মোৰ একদম ভৰি খোজাই গৈছে এইপিনে বক্স পালেংখনত পুৰা পানী সোমাই গৈছে ভিতৰত এয়া অৱস্থা চাওক আমাৰ একদম নাজিয়া তামুলী চিগা অৱস্থা এয়া এটা জেগা নাই মানে কৃষ্ণ কি হ'ব এতিয়া কি কৰিম অ' প্ৰভু এইবোৰ গোটেই বেডৰুম এইবোৰ শুকোৱাৰ পিছত এয়া ভিতৰত পানী দেই এয়া ভিতৰত মাছে খেলি ফুৰিছে এইবোৰ আমাৰ চৰকাৰে আমাক চাব লাগে আৰু অকণমান সঁচাকে এই অৱস্থা ৰাতিপুৱা যিটো হুট বলিছে নহয় এই দেখিছা নহয় আমাৰ গেটখনত আমাক মানুহখিনিও দেখাই নাই কেনেকে আছে বাই গাইছ আজি ভাত পানী নাখায় ভাত খাই কম আৰু মানে বেমাৰে পাই গৈছে বাৰু মিঠাটো পানী তলত ওপৰত দিছোঁ দেখিছে গাই গৰুৰ অৱস্থা কেনেকুৱা সেয়া মানুহ দেখিছে বহি আছে এতিয়া আমি এওঁলোকক উদ্ধাৰ কৰোঁ এয়া গৰু দেখিছে উটি গৈছে এই চাওক চটৰ ওপৰত মানুহ বহি আছে যিহেতু তললৈ নামিলে পানীত বুৰ যাব এই গাড়ী দেখিছে এই গৰু এই চাওক মানুহ টিঙৰ ওপৰত এয়া চাওক এখন সাগৰ তাৰপিছত এইফালে চাওক এইখন সাগৰ চাওক দেখিছেতো তাৰপিছত আমাৰ ঘৰৰ অৱস্থা চাওক কি হৈ গ'ল মন্দিৰ ডুবিলে এইফালে ৱাল ভাগিব এতিয়া এইফালে পানীয়ে প্ৰেছাৰ দি আছে গৰু আনি পিনি ইয়াত থৈছোহি সেইফালে গাড়ী ঘোঁৰাবোৰ নাই চব উলিয়াই পিনি আঁতৰত থৈ দিয়া আছেগৈ তাত যদি পানী ডুবিছে গৰু ক'ত ভাল হৈ দেখিছে নাই গৰু চাওক গৰু ইয়াত এজনী গৰু নাহিলে কি হ'ল নাজানো গোটেই চেচ হৈ গ'ল আৰু ভিতৰত পানী সোমাবলৈ আছে বাৰু বাকী ভিতৰত যেনিবা সোমোৱা নাই পানী এইফালে ছাইডলৈ এনেকুৱা ইয়াত মোৰ ভাগৰ এআঁঠু ওপৰত পানী দেখিছে কি গতি হৈ গ'ল গাঁৱৰ ফালেতো আৰু অৱস্থাই নাই চব মানুহৰ ঘৰতে পানী সোমাইছে আমাৰ ঘৰডোখৰ এইডোখৰে চবতছে বেছি ওখ আছিলে কিন্তু এইডোখৰতে ইমান হ'ল যেতিয়া বাকীবোৰ ঘৰৰ ডুবিছে আৰু ভালকৈ ৰাতিটো টিপ এটা নামাৰিলোঁ টোপনিত শুইছিলোঁ 1টা বজাত ফোন কৰিলে বোলে তোৰ দোকান বোলে বুৰি আছে বোলে মই বোলো কি চিধা গৈছোঁ দোকান চাইছোঁ হয় দোকান বুৰি আছে বস্তুবিলাক চব ওপৰলৈ তুলিলোঁ তাৰপাছত ঘৰলৈ আহিব পৰা নাই পানী বেছি হৈ গ'ল যেন তেনে সাঁতুৰি আহিলোঁ ৰাতিখন তাতে অকলে এতিয়া চাওক ক'লৈকো যাব নোৱাৰি এতিয়া ওলাই কৈ আছোঁ কি কৰিব